গৈ আছোঁ আজি দহা কাজলৈ। ওচৰৰে বৰ্তা এজনৰ দহা কাজ গৈ আছোঁ। এইফালে দেখিছেনে আমি পথাৰ দিয়ে গৈছোঁ। যিহেতু অলপ ওচৰ হ'ব পথাৰ দি গ'লে মানে, সেইকাৰণে পথাৰ দিয়ে গৈ আছোঁ। ফাইনেলি পায়ে গ'লোহি আমি দহা কাজ। দেখিছেনে গাড়ীবোৰ ৰখাই থৈছে ৰাস্তাই পদূলিয়ে, বহুতো মানুহ আহিছে। গাঁওখনৰ কাৰণে বৰ্তাজনে বহুতখিনি কাম কৰি থৈ গ'ল আৰু কৰি আছিল। এইফালে নিজৰ ঘৰতে এখন নাৰ্চাৰীও পাতিছিল। বহুতেই ডাঙৰ নাৰ্চাৰীখন। বহুতো মানুহে ইয়াৰ পৰা লৈ যাব আহে গছ-গছনি, গছৰ পুলি, ফুলৰ পুলি, ফল মূলৰ পুলি বহুতো লৈ নিব আহে বহুতো দূৰৰ মানুহে। স্মৃতি তৰ্পণ আৰু নিজৰ ঘৰতে আছে ধুনীয়াকৈ জিৰণি চৰা ঘৰ, ধুনীয়াকৈ পাতি দিছে। আৰু বৰ্তাজন বহুতো ভাল মানুহ আছিল আৰু বহুখিনি জেগাতেই ঘূৰিছিল। বৰ্তাজন সৰুৰে পৰা অভিনয়তো আছিল আৰু কবিতা আবৃত্তিও লিখিছিল। এনেকুৱা এজন মানুহক আমি বহুত সোনকালেই হেৰুৱাব লগা হ'ল। আজিও আছে যেন লাগে সেই বৰ্তাজন, কাৰণ বহুতো মানুহৰ হাঁহিৰে মন জয় কৰিব পাৰিছিল সেই বৰ্তাজনে। বহুতো মঞ্চত হাঁহি বিৰিঙাইছিল সেই বৰ্তাজনে। তেনেকুৱা এজন মানুহ আমাৰ মাজত আজি নাই। সেই বৰ্তাজনৰে আজি দহা কাজ। সেইকাৰণে বহুতো মানুহ আহিছে, আমিও আহিছোঁ। আচলতে বৰ্তাজনে শিকাই থৈ গ'ল যে আমাক জীয়াই থকা দিনকেইটাতে আমি ভাল ভাল কাম কৰিব লাগে, যাতে স্মৃতি হিচাপে সেইখিনি ৰৈ যায়। আমাৰ স্মৃতি হিচাপে ৰৈ যাবৰ কাৰণে আমি গোটেই জীৱন কেতিয়াও জীয়াই নাথাকোঁ। ৰৈ যায় মাথো আমাৰ কৰ্মহে। আজি এই সকামখনত এই বৰ্তাজনে আগভাগ ল'লেহেঁতেন, আজি আমি তেওঁৰ সকামত আগভাগ ল'বলগীয়া হৈছে। কিমান দুখ লগা এটা মুহূৰ্ত। বৰ্তা, আপুনি য'তেই আছে শান্তিত থাকক। আপোনাৰ আত্মাই ইমানখিনিতেই যেন সন্তুষ্ট হয়, তাৰেই কামনা কৰিলোঁ বৰ্তা। ঘৰৰ সকলোটিয়েই যাতে সাহস পাওক আপোনাৰ অবিহনে ঘৰখন চলাবলৈ। সকলোৰে নীতি নিয়মবিলাক বেলেগ বেলেগ। আমাৰ ইয়াত দহা কাজ মানে ভাত সিজাই পকাই মানে বনাই মেলি খোৱা হয়। মানে প্ৰত্যেকখন গাঁৱৰ পৰাই মানে আহে মানুহবোৰ, মিতিৰ কুটুম সকলোবিলাক আহে আৰু বস্তুবিলাক মানে ভাৰ চাৰবিলাক লৈ আহে, হাঁহ নহ'লে বা মাছ এনেকৈ মানে ভাৰ চাৰবিলাক লৈ আহে। তাৰপাছত খানা পিনাবিলাক হয়। এইফালে চাওকচোন, বস্তুবিলাক বিলাই মেলি ইতিমধ্যে হৈয়ে গৈছে। সেইকাৰণে এইফালে চৰুবিলাক মানে পতা হ'বই আৰু খুটি চুটি মাৰিছে। প্ৰত্যেকৰে মানে বেলেগ বেলেগ আৰু হয় আৰু নিয়ম নীতিবিলাক। আমাৰ ইয়াত কি হয়, মাছ মাংস এইবিলাক মানে আজিৰ পৰা মানে ঘৰৰ মানুহে মুখত দিব এই সকামখন কৰাৰ পাছত। দহা কাজ বুলি কয় যিখন সকাম, এই সকামখন কৰাৰ পাছতহে মানে ঘৰৰ মানুহে বা বংশৰ মানুহে মাছ মাংস মুখত দিয়ে। সেইকাৰণে এই নীতি নিয়মখিনি কৰা হয়। এয়া হৈছে আমাৰ মৃত্যু হোৱাৰ পৰা 3 দিনত তেলনি, তাৰপাছত
10 দিনত দহা আৰু 20 দিনত কাজ বুলি মানে কথা এটা আছে নহয়। ঠিক তেনেকৈ 3 দিনত তিলনি হোৱাৰ পাছত 10 দিনত দহা হ'ল আৰু কাজ হৈছে এতিয়া 20 দিনত। মানে এতিয়া কাজ মানে কি হ'ল, এইখন মানে ভোজ দহা পাতি দিছে। ভোজ দহা মানে দিনে পোহৰে মানে খাই মেলি অলপ মানে ৰাতি হ'বগৈ আৰু গোটেই ৰাতি মানে খাই নাথাকে এইখন দহা কাজ। অলপ মানে গধূলি টাইম হ'বগৈ আৰু যিহেতু দিনত দহা হ'ব আৰু ৰাতি অলপ মানে গধূলি টাইমলৈকে দহা হৈ মানুহবোৰে খাই মেলি শেষ কৰিব আৰু ঘৰা ঘৰি গুচি যাব। এইফালে চাওক ভাত বনোৱাই মেলি কিছুমানৰ হ'বই আৰু এইফালে দেখিছেনে ভাত বনাই আছে কিছুমানে হাঁহ কাটি আছে, কিছুমানে মাছ কাটি আছে। আচলতে মৰা ঘৰ বুলি ক'লে মানে হাঁহ মাছৰ কথা ক'বলৈ বেয়া লাগে, তথাপিতো মানে নিয়ম নীতিৰ ওপৰত পৰিছে যে এইটো মানে কোনো ভুল বুজিব নালাগে আচলতে। যিহেতু নিয়ম নীতিয়ে এইটো, যাৰ যি নিয়ম মানে। দেখিছেনে মানুহ বহুতখিনিয়ে হৈছিল, এজন মানুহৰ ভোজ দহা যিহেতু হ'লেও মানুহ বহুতখিনিয়ে হৈছিল। এঘৰীয়া মানুহৰ দিছে, অকলে দিছে মানে সিহঁতে। বহুত ধোঁৱা আছিল দেখিছেনে, বহুত ধোঁৱাৰ পৰা মানে থাকিব নোৱাৰি। আপোনালোকে বাৰু এনেকৈ দহা কাজ খাই পাইছেনে? চাওকচোন এইফালে চব্জি বনাইছে দেখিছেনে, এইয়া মাংস কাটি থৈছে। আমি বহুত দহা কাজ খাই পাইছোঁ দেই এনেকুৱাকৈ। এইখন আকৌ কি জানেনে, সংঘৰ খোলা বুলি এখন দি দিছে, মানে ল'ৰা ছোৱালীক এখন মানে খোলা দি দিছে। প্ৰত্যেকৰে মানে এখন মানে খোলা দি দিছে, প্ৰত্যেককে মানে একোখনকৈ দি দিছে। যোনে যোনে আনিছে ইহঁতকতো দিছেই, কিন্তু আমিতো ছোৱালী মানুহ, আমাক মানে আকৌ মানে বেলেগকৈ এখন দি দিছে। মানে খাই বৈ মানে ভালদৰে মানে খাই বৈ যাব লাগে, যাতে নোখোৱাকৈ কোনেও যাব নালাগে। ধুনীয়াকৈ এইফালে দেখিছেনে মাংস বনি আছে, এইফালে ভাত বনি আছে, চব্জি বনি আছে। প্ৰত্যেকেই মানে সিজোৱাত মানে ব্যস্ত হৈ পৰিছে এতিয়া। আৰু দহা কাজ আপোনালোকে খাই পাইছেনে জনাবচোন কমেণ্টত। আমাৰ কিছুমান মানে ভাত বনাই মেলি খতম হৈয়ে যাব আৰু। খাই বৈ যাব লাগে, যিহেতু আমি দিনত 11টামান বজাতেই অহা, এতিয়া ৰাতিয়ে হ'লগৈ। সেইকাৰণে খাই বৈ ঘৰলৈ যোৱাৰহে কথা। এতিয়া আমি সকলোৱে খাই বৈ বিদায় দিম আৰু প্ৰত্যেকেই মানে বনাই শেষ হোৱাই নাই, ক'ৰবাত মানে এখন দুখন খোলাহে বনাই শেষ হৈছে। আমি এতিয়া খাই বৈ ওলাবলৈ হ'ল। প্ৰত্যেকেই যাব বুলি নকওঁ, মানে আমাৰ খোলাখন হৈয়ে গ'ল। এফালে আকৌ দোকানত আহি কিবা কিবি অলপ লৈ ল'লোঁ। এতিয়া আমি ঘৰা ঘৰি যাওঁ। আজিলৈ বাই বাই।